প্ৰিয়া শাৰীৰিকভাৱে দুৰ্বল আছিলে। যেতিয়াৰ পৰা তাই মা হ'বলৈ ওলাইছে তেতিয়াৰ পৰা তাইৰ গাটো ভাল লাগি থকা নাছিলে। কিন্তু শাহুৱেকে প্ৰিয়াৰ গা বেয়া লাগি থকাৰ কথাটোত ইমান এটা গুৰুত্ব দিয়া নাছিলে আৰু বিশ্বাসো কৰা নাছিলে। শাহুৱেকে তাইক আগৰ দৰে কাম বন কৰি থাকিবলৈ দিছিলে। আহকচোন তেনেহ'লে বন্ধু বান্ধৱীসকল আজিৰ খণ্ডটি উপভোগ কৰোঁ। মহাৰাণী আহি ৰুমত সোমাই আছেহি। অতগাল কাম কৰি আছে, কালে থৈ দিছ, মোলে থৈ দিছ। মা, আপোনাক যে মই কৈছিলোৱে আজিকালি মোৰ গাটো সঁচাকৈ ভাল লাগি নাথাকে। কাম বনো কৰিবলৈ মন নাযায়। বিচনাখনতে শুই থাকিম যেন লাগে। কিয় হৈছে নাজানো মা। এই গোটেই দুনিয়াখনত তইহে কেঁচুৱা জন্ম দিবলৈ লৈছ আৰু বাকীবোৰে দিয়া নাই যে। লাগিব তই অকণমান এক্সট্ৰাটো। মায়ে কি খাই পাইছিলে জানো তোৰ সুধিবহে লাগিব। মা, আপুনি কথাবোৰ কিয় তেনেকৈ কৈছে? হেৰ তইহে কি কথাবোৰ কৈছ এবাৰ ভাবি চাইছনে বাৰু? মই যেনিবা মাক হৈ পোৱাহে নাই। মই কি কেঁচুৱা জন্ম দি নাই পোৱা, তইহে সেই মাক হ'বলৈ ওলাইছ। হেৰ আগতে সেই বাবা গাত থাকোঁতে কি কাম কৰা নাই, চব কাম কৰোঁ। মই অকলেহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিমান যত কাম আছে চব কৰোঁ। খোৱাৰ পৰা সেই বাচন ধোৱাৰ পৰা ঢেঁকী দিয়ালৈকে, ঘৰ মচালৈকে, কাপোৰ ধোৱালৈকে। এতিয়াহে তহঁতকহে দেখিছোঁ আৰু এইটো ফেশ্বন। মা, আগৰকালি কথাও বেলেগ আৰু এতিয়া কথাও বেলেগ। বেলেগ হ'বই। সেই আগতে সেই মাইকী মানুহবোৰ যন্ত্ৰ আছিলে যে চব পাৰে, চব কাম বন কৰি ল'ৰা জন্ম দিব পাৰে। হেৰ বাবাক জন্ম দিয়া আগলৈকে সেই ভাতে পানীয়ে বনাইছোঁ গম পাইছ। আগদিনাখন গোটেই ঘৰ দুৱাৰ মচিছোঁ। তোৰনো কেইদিন হৈছে এই মাহী হোৱা নাই। তোৰ এতিয়াৰ পৰা গা বেয়া লাগিলে নে? তই এইটো গোটাত মিছা কথা কোৱা নাই নে বাৰু? মা, মই মিছা কথা কোৱা নাই, সঁচাকৈ কৈছোঁ। হ'ব বাৰু দিয়ক, আপুনি চিন্তা নকৰিব। মই বাৰু কামখিনি কৰিম। কাম বন কৰি থাকিব লাগে, তেহে ভাল হয়, স্বাস্থ্যটো ভালে থাকে। এনি টাইম সেই বিছনাখনতে পৰি সেই থাকিলে মানে ভাল নহয় বুজিছ। সেই কাম বন কৰি থাকিব লাগে। ৰুমৰ পৰা ওলাই দেই, ওলাই বহুত কাম আছে কৰি পেলাই। দুইজনে কওঁগৈ। সঁচাকৈ মাজনীয়ে যে মোক অকণমানোৱে বুজি নাপালে আৰু অনিমেষেও বুজি নাপায়। কথাবিলাক ক'লে মই মিছাকৈ কোৱা বুলিয়ে ভাবে। সিফালে আকৌ আলহীৰ আগত ইমান মৰম কৰি দেখুৱাব, অনিমেষৰ আগতো ইমান মৰম আদৰ যত্ন কৰি দেখুৱাব। যেতিয়া নেকি অনিমেষ অফিচলৈ গুচি যায় তেতিয়াৰ পৰা মানুহজনীৰ গাত কিবা এটা লাগি হ'ব না। সিমানকৈ খেচখেচাই থাকিব, সিমানকৈ কাম কৰিবলৈ ক'ব। একো যে উপায়েই নোহোৱা হৈ গৈছে। মোৰ এনেকুৱা অৱস্থা অন্ততঃ মায়ে বুজি পাব লাগিছিলে। যাওঁ কামবোৰ কৰোঁগৈ, নহ'লে আকৌ গালি শুনিব লাগিব। অনিমেষ শুনাচোন, শুনা, মোৰ কিবা এটা বৰ বেয়া লাগিছে। পেটটো বৰকৈ বিষাইছে অনিমেষ। কিয়? কি হৈছে? কিয় বিষাইছে আকৌ পেটটো? নাজানো অনিমেষ কিয় বিষাইছে, কিন্তু বৰকৈ বিষাইছে অনিমেষ। প্লিজ মোক ডক্টৰৰ ওচৰলৈ লৈ ব'লা না। ৰ'বাচোন, কিয় বা বিষাইছে? মই মাক মাতিছোঁ ৰ'বা। মা শুনাচোন, এইফালে আহাচোন। প্ৰিয়াৰ হেনো কিবা এটা হৈছে। তুমি চিন্তা নকৰিবা, অকণমান ধৈৰ্য ধৰা। মই তোমাক এতিয়া ডক্টৰৰ ওচৰলৈ লৈ যাম। কি হ'ল ইমানকৈ চিঞৰি আছা? মা, প্ৰিয়াৰ হেনো কিবা এটা হৈছে। তাই হেনো পেটটো বৰকৈ বিষাইছে। কি হ'ল? 3 মাহ হৈছেহে, পেট বিষাব হ'লেই নে? মা, তুমি তাই কিয় তেনেকৈ কৈছা? নহয় মই ধেমালিহে কৰিছোঁ। 3 মাহত পেট নিবিষাই নহয় এনেকৈ, সেইটোকেহে কৈছোঁ। মা, এতিয়া ধেমালি কৰা সময় নহয়। সঁচাকৈ মোৰ পেটটো বৰকৈ বিষাইছে। বাবা তই এটা কাম কৰ, এক লৈ হস্পিটেললৈকে জাগি যা। কিবা হৈছে ডক্টৰেহে গম পাব। তাকে মা, সেইটোকে কৰিম বুলি ভাবিছোঁ। ব'লা পাহি, চিন্তা নকৰিবা, ভাল হৈ যাব। ব'লা অনিমেষ, সোনকালে ব'লা। কিবা হৈছে এজনী? ইমান দিনৰ মই বোলো সেই ল'ৰা পোৱালি এটা পাকে লাষ্টত গৈ সেই ভাল খবৰটো আহিল। এতিয়া আকৌ সেই আঠন্ত ঘটিলে নহয়। জানো পাই এইখন দে একো ততেই ধৰিব নোৱাৰি। ছাৰ, প্ৰিয়াৰ কি হৈছে কওকচোন। ছাৰ, মোৰ কি হৈছে বাৰু? চববোৰ ঠিকে আছেনে? কিয় ইমান পেটটো বিষাইছে বাৰু? কি বুলিনো কওঁ তোমালোকক, একোচোন ভাবিয়ে পোৱা নাই। মানে ছাৰ কি হৈছে কৈ দিয়ক, একো নহয়। ছাৰ, কি হৈছে কওকচোন, শুনিবলৈ বৰকৈ মন গৈ আছে। এওঁৰ পেটত থকা সন্তানটো ইতিমধ্যে মৰি গৈছে। কি ছাৰ, সেইবিলাক আপুনি কি কৈছে? সেয়া হ'ব নোৱাৰে ছাৰ, আপুনি যেনে তেনে কিবা এটা কৰক না। ছাৰ, সেইবিলাক আপুনি কি কৈছে? কিয় এনেকুৱা হ'ল প্ৰিয়াৰ লগত? সন্তানটি পেটতে মৰি গৈছে, এতিয়া আৰু একো উপায় নাই। ছাৰ, সেয়া কিয় হ'ল? প্ৰিয়াৰ লগত এনেকুৱা কিয় হ'ল ছাৰ? আচলতে প্ৰিয়াৰ স্বাস্থ্যটো অলপ দুৰ্বল আছিলে। মই তেওঁক কৈছিলোঁৱে তুমি অকণমান ৰেষ্টত থাকিবা বুলি, কিন্তু এতিয়া যি অনুমান কৰা গৈছে প্ৰিয়াই অলপ কাম কৰিলে, তললৈ হাওলা কাম, কাপোৰ ধোৱা, ঠাই মচা, এইবিলাক কাম কৰাৰ কাৰণে
তাই অলপ মানে ইণ্টাৰনেলি অলপ কষ্ট হ'ল, যাৰ কাৰণে সন্তানটো পেটতে মৰি গৈছে। ছাৰ, প্ৰিয়াইটো তেনেকুৱা ধৰণৰ একো কাম কৰা নাই মই জনাত। নাই, তেওঁ কষ্টকৰ কাম নিশ্চয় কৰিছে, সেইকাৰণে এনেকুৱা হৈছে, নহ'লেতো এনেকুৱা নহ'লহেঁতেন বাৰু। মই অলৰেডি তাইৰ ট্ৰিটমেণ্ট লৈয়ে আছিলোঁ আৰু দৰৱ পাতিবিলাকতো ভালকৈ খাই আছিলোঁ বুলি কৈছে। প্ৰিয়া, তুমি মই নজনাকৈ কষ্টকৰ কাম কৰিছিলা নেকি ঘৰত? অনিমেষ, মই ঘৰৰ সকলো কামেই কৰোঁ। কাপোৰ ধোৱা, ঘৰ মচা, চব কাম কৰোঁ। দিনৰ দিনটো মই কাম কৰি থাকোঁতেই যায়, অকণমানো সময় আজৰিয়ে নাপাওঁ। যিকণ সময় আজৰি পাওঁ সেইকণ সময়ত শুবলৈ গ'লে মায়েচোন মাতি মাতি নিয়ে। প্ৰিয়া, তুমি এইবিলাক কি কৈছা? মায়েতো কেতিয়াও তেনেকুৱা কৰিব নালাগে তোমাৰ লগত। তুমি ক'লে বিশ্বাস নকৰা বুলি মই জানো, সেইকাৰণে মই কোৱা নাছিলোঁ। মোক ছাৰে ৰেষ্টত থাকিবলৈ কৈছিলে আৰু মোৰ প্ৰায়ে গাটো বেয়া বেয়া লাগি থাকে, ভাগৰ অনুভৱ হয়। সেইকাৰণে মই অলপমান জিৰাব খোজোঁ আৰু সেই সময়কণ জিৰাবলৈকো মায়ে দিব নিবিচাৰে। আৰু মইতো তোমাক আগতেও কৈছোঁ এবাৰ, কিন্তু তুমি মোক মাৰ বিষয়ে সেইবিলাক কথা নক'বলৈ ক'লা। সেইকাৰণে মই তোমাক একো কথাই নোকোৱা হ'লোঁ। মায়ে কিন্তু এইটো বহুত বেয়া কাম কৰিলে। প্ৰিয়া, সেইবিলাক কথা ঘৰত গৈ পাতিমগৈ ৰ'বা। ছাৰ, তেনেহ'লে আমি কেতিয়া আহিব লাগিব? সোনকালে আহিলেতো আপোনালোকৰ কাৰণেই ভাল হ'ব। মই বেজি এটা দিছোঁ, বিষটো বাৰু অলপ কমিব। ঠিক আছে ছাৰ, আমি সোনকালে আহিম। ছাৰ, আমি তেনেহ'লে এতিয়া গৈ থাকোঁ। মা, তুমি যে এনেকুৱা কৰিবা বুলি মই সপোনতো ভবা নাছিলোঁ। তোমাক মই বহুত বিশ্বাস কৰিছিলোঁ, কিন্তু তুমি যে এনেকুৱা ওলাবা বুলি মই একেবাৰে ভবা নাছিলোঁ। বাবা, তই এইবিলাক কি কথা কৈছ? যি কথা কৈছোঁ সঁচা কথা কৈছোঁ। তুমি বহুত ভুল কৰিলা মা, তুমি বহুত ডাঙৰ ভুল কৰি পেলালা। আৰে কি ভুল কৰিলো, কথাটো নকওঁ কিয়? মা, মোৰ গৰ্ভত থকা সন্তানটো মৰি থাকিলে। মা, মোৰ গৰ্ভত থকা সন্তানটো মৰি থাকিলে। কি আচৰিত কথা, কেনেকৈ হ'বলৈ পালে? তোমাৰ কাৰণে মা, তোমাৰ কাৰণে আমি আমাৰ সন্তানক হেৰুৱালো। বাবা, তই এইবিলাক কি কথা কৈছ? মোৰ কাৰণে তহঁতৰ সন্তান হেৰুৱালি? সেইবোৰ মই কি শুনিবলৈ পাইছো? হে প্ৰভু, কি কথা কৈছে মোৰ ল'ৰাটোৱে? মা, এইবিলাক তুমি অভিনয় কৰি মোক দেখুৱাব নালাগে। তুমি প্ৰিয়াক ইমান কাম কৰিবলৈ দিলা, এনেকুৱা অৱস্থাটো অকণো বুজি নাপালা। তুমি তাইক কাম কৰিবলৈ দিয়াৰ কাৰণেই আমি আমাৰ সন্তানক হেৰুৱালো। বাবা, এনেকুৱা কথা নকবি দেই। মই তাইক কি কাম কৰিবলৈ দিলো? তাইকচোন মই একো কৰিবলৈকে নিদো। তাই চাগে কিবা এটা কৰিলে, সেইকাৰণে তাইৰ গৰ্ভত থকা সন্তানটো নষ্ট হৈ গ'ল। আৰু এতিয়া বদনাম মোক দিবলৈ আহিছে তাই। ক প্ৰিয়া, তই তোৰ সন্তানটোক কিয় মাৰিলি? হেৰ, ইমান দিনৰ পৰা নাতি এটা চাম বুলি ভাবি আছিলো, এতিয়া তই এইবিলাক কি কৰিলি? তোৰ যদি মনেই নাছিলে, তেতিয়াহ'লে তই সন্তানৰ কথা ভাবিবই নালাগিছিলে। মা, মনে থাকক, মোক আৰু একো নক'ব। কি কথা ক'বলৈ আহিছ? তই তোৰ সন্তানক হত্যা কৰিছ আৰু বাবাৰ আগত মোৰ বিষয়ে বেয়াকৈ লগাই পেলাই এতিয়া মোৰ গাত দুখ দিবলৈ আহিছ। মা, মনে থাকা, একদম মনে থাকা। মই সকলো বুজি পাই গৈছো। তুমি আৰু মোক অভিনয় কৰি নেদেখুৱাবা মা, বাৰে বাৰে কৈছো। সঁচা কথাটো নিজৰ মুখৰে কৈ দিলে মই ভাল পাম। সঁচা কথা? কি সঁচা মিছা কথা ক'বলৈ আহিছ? মই একো কৰা নাই। মই কি কৰিলো? তাইৰ পেটৰ ভিতৰত থকা সন্তানটোক আকৌ মই কি কৰিম? মা, নক'ব, এনেকৈ নক'ব। এতিয়া আৰু সঁচা কথাখিনি কৈ দিয়ক মা। এইবিলাক কৰি আপুনি সুখত থাকিব পাৰিব জানো? মইতো আপোনাক বাৰে বাৰে কৈছিলোঁ যে মোৰ গাটো বেয়া লাগি থাকে, একো কাম বন কৰিব মন নাযায়, দুৰ্বল লাগি থাকে আৰু ডক্টৰে মোক ৰেষ্ট ল'বলৈ কৈছিলে। সেইকাৰণে মই দিনটোত অলপ ৰেষ্ট ল'ব বিচাৰোঁ। কিন্তু আপুনি কি কৰিলে? আপুনি কিন্তু বহুত ডাঙৰ ভুল কৰিলে। আৰে প্ৰিয়া, মই কি কৰিলো? আপুনি মোক দিনৰ দিনটো কামকে কৰিবলৈ দি থাকে। কাপোৰ ধোৱা, ঘৰ মচা, ভাত বনোৱা, ইটো কৰা সিটো কৰা, সকলোবোৰ কামচোন ময়ে কৰোঁ। আৰু এইবোৰ কৰোঁতে মোৰ বহুত বেছি কষ্ট হৈছিল। কিন্তু মই কাৰো আগতে কোৱা নাছিলোঁ, কাৰণ মোৰ কথাত কোনেও বিশ্বাসেই নকৰে। আৰু শেষত কি হৈ গ'ল? মা, মই তোমাৰ মুখেৰে জানিব বিচাৰো, প্ৰিয়াই কোৱা কথাখিনি সঁচানে? বাবা, মই ভবাই নাছিলো যে সেই ঘৰুৱা কাম কাজবোৰ কৰিলে বুলিয়ে প্ৰিয়াৰ লগত এনেকুৱা হ'ব বুলি। তাৰ মানে কথাবোৰ সঁচা। তোমাকতো প্ৰিয়াই কৈছিলে যে তাই গা বেয়া হৈছে, সেইকাৰণে তাই অলপ ৰেষ্ট ল'ব বিচাৰে। কিন্তু তুমি তাইক অকণমান বুজিব লাগিছিলে। তুমিওতো এজনী মাইকী মানুহ, আৰু
মাইকী মানুহে যদি মাইকী মানুহৰ কথা বুজি নাপায় তেনেহ'লে কোনে বুজি পাব? আৰু এনেকুৱা অৱস্থাত তুমি তাইক কাম কৰিবলৈ দিছা। তুমি তাইক সহায় কৰিব লাগিছিলে, কিন্তু তুমি এইবিলাক কি কৰিলা? আৰু মইতো কৈছিলোৱে যে কাম কাজবিলাক কৰিবৰ কাৰণে এজনী মানুহ মাতি আনো বুলি, কিন্তু তুমিয়েতো বাধা দিছিলা আৰু কৈছিলা তুমিয়ে কৰিম বুলি কামবিলাক। কিন্তু এইবিলাক তুমি কিয় কৰিব লাগে? তুমি প্ৰিয়াৰ ওপৰত কিয় প্ৰতিশোধ ল'লা? প্ৰিয়াৰ ওপৰত ল'লাই আৰু আমাৰ সন্তানটোৰ ওপৰতো ল'লা। আচলতে তুমি এজনী হত্যাকাৰী মা। মা, তুমি সঁচাকৈ এজনী হত্যাকাৰী। তোমাক আৰু মই কেতিয়াও মাফ নকৰোঁ। তুমি এজনী মা হৈও আন এজনী মাৰ কথা বুজি নাপালা। মা, আমাৰ প্ৰথম সন্তানটোক তুমি কিয় এই পৃথিৱীলৈ আহিবলৈ বাধা দিলা? বাবা নকবি আৰু একো নকবি, মই শুনিব আৰু নোৱাৰো। তুমি শুনিব লাগিব মা। মোৰ আজি মনটো বহুত বেয়া লাগিছে। আচলতে মই তোমাক বহুত বেছি বিশ্বাস কৰিছিলোঁ। এদিন মোক প্ৰিয়াই কৈছিলে তোমাৰ বিষয়ে, কিন্তু মই সেইবিলাক কথা বিশ্বাসেই কৰা নাছিলোঁ, কাৰণ মোৰ মাজনী কেতিয়াও তেনেকুৱা হ'ব নোৱাৰে। কিন্তু আজি মোৰ নিজৰ চকু দুটা আৰু কাণ দুখনক বিশ্বাসেই কৰিব পৰা নাই। আৰুতো মই দেখি অহাত আজিলৈকে প্ৰিয়াই সকলো ঘৰৰ কাম বহুত ভালদৰে কৰি আহিছে। তাৰ পিছতো তুমি তাই মা হ'বলৈ ওলোৱা সময়কণত তুমি তাইক বুজি নাপালা। বাবাও, মই যে ইমান ডাঙৰ কিবা এটা হ'ব বুলি ভবাই নাছিলোঁ। আচলতে আমি আগতেতো কাম বন কৰিয়ে ল'ৰা ছোৱালী জন্ম দিছিলোঁ, আৰু সেইকাৰণে প্ৰিয়ায়ো এনেকৈ পাৰিব বুলি ভাবিছিলোঁ। আৰে মা, আগৰ দিন আৰু এতিয়া দিনৰ মাজত বহুত পাৰ্থক্য আছে। তুমি নিজে এবাৰ ভালকৈ চালি জাৰি চাবাচোন। তুমিচোন এনি টাইম মোবাইলটো চায়ে থাকা। সেইবিলাকৰ পৰা একো বুজি নোপোৱা নেকি? অনিমেষ, হ'ব দিয়া, যি হৈ গ'ল আৰু। সকলোখিনি দুখ যে মাৰ গাতে আছে তেনেকুৱা নহয়। আচলতে মোৰ শৰীৰটো বহুত দুৰ্বল। মোৰ নিজৰ স্বাস্থ্যটোৰ কথা মইহে বুজি পাম, মায়েতো বুজি নাপায়। এটা কথাতে মোৰ বেয়া লাগিছে। তুমি মাক তোমাৰ গা বেয়া লাগি থকাৰ কথাটো কোৱাৰ পিছতো যে মায়ে তোমাক কামত লগালে, সেই কথাটোৱে মোক মনত বহুত দুখ দিছে প্ৰিয়া। হ'ব দিয়া অনিমেষ, এতিয়া আৰু এইবিলাক কথাত তৰ্ক কৰি একো লাভ নাই। হেৰুৱা বস্তুটো ঘূৰি জানো আহিব? প্ৰিয়া, তই মোক ক্ষমা কৰি দে। মই যে ইমান ডাঙৰ কিবা এটা হ'ব বুলি সঁচাকৈ ভবা নাছিলোঁ। এতিয়াহে মই অনুতপ্ত হৈছোঁ যে মই কিমান ডাঙৰ এটা ভুল কৰিলোঁ। তহঁত দুটাৰ মই ভৰিত ধৰিছোঁ, পাৰিলে মোক ক্ষমা কৰি দিবি। ভৱিষ্যতে আৰু এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ। মা, সেইবিলাক আপুনি কি কথা কৈছে? কিয় ভৰিত ধৰাৰ কথা কৈছে? নাপায় মা, এনেকৈ নক'ব। অনিমেষ, প্লিজ তুমি অকণমান ঠাণ্ডা হোৱাচোন। হ'ব দিয়া মা, আজিৰ পৰা আৰু এনেকুৱা ভুল নকৰিবা। আৰু মই বহুত আৱেগিক হৈ গ'লোঁ, সেইকাৰণে যা তা গাই দিলোঁ মুখখনে। আৰু তুমি আমাৰ মা হয়, আমাৰ ভৰিত ধৰাৰ কথা তুমি নক'বা। নহয় বাবা, মোৰ মনটো বৰ দুখ লাগিছে। বৰ দুখ লাগিছে। হ'ব দিয়ক মা, কন্দা কটা নকৰিব। যি হৈ গ'ল আৰু। বাবা, মই হত্যাকাৰী নহয়। বাবা, হত্যাকাৰী নহয়। মা, হত্যাকাৰী শব্দটো প্ৰথমে তুমি কৈছিলা। নিজৰ মাকক নিজৰ সন্তানৰ হত্যাকাৰী তুমি কেনেকৈ সজাব পাৰিলা? সেইকাৰণে মই তোমাক কৈছিলোঁ। হ'ব দিয়া মা, তুমি বেয়া নাপাবা। আজিৰ পৰা ভাল হ'বা। মানুহৰ কথাবিলাক বুজিবলৈ চেষ্টা কৰিবা। আমি ঘৰতনো কেইটা মানুহ আছোঁ, ইজনে সিজনৰ কথা বুজিতো পাবই লাগিব। তহঁতি খালি মোক মাফ কৰি দিবি। আজিৰ পৰা প্ৰিয়া মোৰ বোৱাৰী নহয়, মোৰ ছোৱালী।